নমঃ শিৱায়। এইখন পৃথিৱীত বন্ধু বান্ধৱীসকল কোনজন মানুহ আছে যে ধনী হ'ব নিবিচাৰে? সকলোৱে ধনী হ'ব বিচাৰে। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ কিছুমান মানসিক ভুলৰ কাৰণে আমি দৰিদ্ৰৰ পৰা দৰিদ্ৰ হৈ যাওঁ আৰু কিছুমান ভাল ফলৰ কাৰণে আমি দৰিদ্ৰৰ পৰা কেতিয়াবা ধনী মানুহ হওঁ। বাকী যি নহওক বন্ধু বান্ধৱীসকল, এইবাৰ 2024 বৰ্ষৰ দুৰ্গা পূজাত আমি সকলোৱেতো দুৰ্গা মাৰ দৰ্শন কৰিবলৈ যাম পূজা। গতিকে বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টো আগতো বনাইছোঁ, আগতো আপলোড কৰিছোঁ। আপোনালোকে মোৰ চেনেলত গৈ চেক কৰি চাব পাৰে। কিন্তু মোৰ যিবিলাক নতুন নতুন ভিউৱাৰ আহি আছে, তেওঁলোকে বোধহয় নেজানে কেনেকৈ দুৰ্গা মা পূজা দৰ্শন কৰিব গ'লে কি দুটা বস্তু আনিলে আপোনাৰ টকা পইচা ধন দৌলত আহিব, কোনোদিন আপোনালোকৰ টকাৰ অভাৱ নহয়। এই ভিডিঅ'টোত আমি জনোৱা হওক। পোনপ্ৰথমতে মই ক'বলৈ খুজিছোঁ যে যেতিয়া বিজয়া দশমী হয়, সেই দিনাখন আমাৰ দুৰ্গা পূজা 3 দিনীয়া হয়। 3 দিনীয়াৰ লাষ্টৰ দিনা বিজয়া দশমী। বিজয়া দশমীৰ দিনা বন্ধু বান্ধৱীসকল, দেৱী মাক যেতিয়া বিসৰ্জন কৰাৰ কাৰণে ওলোৱা হয়, তেতিয়া তাত আমি চাউল দলিয়াওঁ, চাউল ছিটিয়াওঁ যে জয় মা দুৰ্গা মা আমাৰ যাতে ধন দৌলত বাঢ়ে। আৰু সেই যিবিলাক চাউল বুটলি আনি আমি এটা পলিথিনত আনি আমি ঘৰত ভৰাই থ'ব লাগে। তেতিয়াহ'লে আমাৰ কোনোদিন অন্য এমুঠি কোনোদিন অভাৱ নহয়। যেনেকৈ নহওক আপোনালোকৰ ভৰপূৰ হৈ থাকিব। ইয়াকে বুজায় যে আপোনালোকে চাউল দেখা পালে লৈ আহিব এই লাষ্টৰ দিনা, দুৰ্গা পূজাৰ শেষৰ দিনা। আৰু 2 নম্বৰ কথাটো হ'ল অপৰাজিতা ফুল। অপৰাজিতা ফুল আপোনালোকেতো চিনিয়ে পায়। অপৰাজিতা নীলা আৰু বগা থাকে। দেৱী মাক ব্ৰাহ্মণসকলে মন্ত্ৰ মাৰি মাৰি সেই অপৰাজিতা ফুলেৰে পূজা কৰে। আৰু আপোনালোকে ব্ৰাহ্মণজনক কৈ য'ত দুৰ্গাৰ পূজা হৈ থাকে তাত আপোনালোকে এই অপৰাজিতা ফুল লৈ আহিব। আহিলে আপোনালোকৰ ঘৰৰ বাকচত সুন্দৰভাৱে লক কৰি থৈ দিব আৰু চাব আপোনালোকৰ ধন দৌলত সকলোবোৰ বাঢ়িব। ভিডিঅ'টো কেনেকুৱা পালে চাই এটা কমেণ্ট কৰিব আৰু আপোনালোকৰ এই মই কোৱা কথাটো হয়নে নাই অকণমান ট্ৰাই কৰি চাব। ধন্যবাদ।